ভেৰগাঁৱৰ শুক্লাইত অষ্টম বাৰ্ষিক ছট সমাৰোহৰ সফল সামৰণি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ উপস্থিতিত সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে শুক্লাইত অনুষ্ঠিত ছট সমাৰোহত অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুচি আঞ্চলিক সমিতিৰ নেতৃত্বত 16 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হোৱা ছট সমাৰোহৰ সফল সামৰণি পৰে গৌশালা বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ছট সমাৰোহত হাজাৰ হাজাৰ লোকৰ আগমন ঘটে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈ পৰিছে শুক্লাইত অনুষ্ঠিত ছট সমাৰোহ হিন্দীভাষী লোকৰ উপৰিও অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত উদযাপন কৰিছে এই সমাৰোহ ইয়াৰে স্থানীয় আমি হিন্দীভাষী মানুহ নেপালী সম্প্ৰদায়ৰ মানুহ বিহাৰী সম্প্ৰদায়ৰ মানুহ অসমীয়া মানুহ আমি সকলো মানুহ মিলিজুলি এই অনুষ্ঠানটি আমি উদযাপন কৰোঁ আৰু আজিৰ এই অনুষ্ঠানটোত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক দল সকলো ৰাইজৰ যি সহায় সহযোগিতা পালোঁ এই সুকলমে যি পাৰ কৰিব পাৰিছোঁ তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ বেছি মই ক'বলৈ নাযাওঁ ধন্যবাদ শুক্লাই আঞ্চলিক সমিতিৰ যুটীয়া প্ৰচেষ্টাত এই অষ্টম বাৰ্ষিক ছট সমাৰোহ আজি অন্তিম দিন আজি সকলো আমাৰ ৰাজনীতিয়ে হওক বা সকলো সংগঠনৰ হওক আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিভিন্ন জাগাৰ পৰা ইয়াত ৰাইজে উপস্থিত হৈ আজি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ এজন অসমীয়া হিচাপে আমি চিনাকি দিব পাৰোঁ অসমীয়া ভাষা সংস্কৃতিৰ লগতে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে বিগত বহু বছৰৰ পৰা হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে কাম কৰি আহিছে আৰু তাৰ এটা ব্যতিক্ৰম নহয় আজি এয়াই আপোনালোকে দেখিছে সকলো জাতিৰ জনগোষ্ঠীৰ লোক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু আজিৰ যি অষ্টম বাৰ্ষিক ছট সমাৰোহৰ যি কাৰ্যসূচী আচলতে লোকাৰণ্য হোৱাত আজি আমি সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকেও আমাৰ বাতৰি সম্প্ৰচাৰৰ অৰ্থে যি আহি আমাৰ যি কথাখিনি বা আমাৰ যিখিনি আজিৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আপোনালোকে প্ৰচাৰ প্ৰকাশৰ বাবে আহিছে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ উদযাপন কমিটিৰ এজন সভাপতি হিচাপে আৰু আশা ৰাখিছোঁ আজিৰ এই বৰ্তাই অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোনডাল গঢ়ি উঠিব তাৰে মই বিশ্বাস ৰাখিছোঁ ইতিমধ্যে দেখিছে আপোনালোকে 33 নং নুনাই চেৰফাং সমষ্টিৰ জনপ্ৰিয় সঞ্জীৱ তাঁতী ডাঙৰীয়া আমাৰ লগত আছিলে 64 নং পানেৰী বিধানসভাৰ প্ৰাক্তন বিধায়িকা কমলী ৰাণী বসুমতাৰী আছিলে অসম গোৰ্খা মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী কল্পনা শৰ্মা আছিলে BPF দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা অন্যতম আমাৰ তুলসা প্ৰধান ডাঙৰীয়ানী আছিলে আমাৰ শুক্লাই BCDCৰ অধ্যক্ষা BJP দলৰ পুৰবী খৰেল ডাঙৰীয়ানী আছিলে ওদালগুৰি জিলা হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জিলা সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰ আছিলে আৰু যিহেতুকে এই অনুষ্ঠানটিত আমাৰ ওদালগুৰি জিলাকে ধৰি বিভিন্ন আঞ্চলিক সমিতিসমূহ আহিছে ইতিমধ্যে তেওঁলোকে আছে আৰু লগতে বহু নেতা কৰ্মী উপস্থিত আছিলে আচলতে এয়া শুভ লক্ষণ আৰু আজি সফল মানে সামৰণিৰ দিশে আমি গৈ আছোঁ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।